হয়, মই বৰ্তমান উপস্থিত আছোঁ নুমলীগড় 39 নং ৰাষ্ট্ৰীয় ঘাইপথ NRL বাইপাছত মই বৰ্তমান উপস্থিত আছোঁ। মোৰ সহযোগীয়ে দেখাব, এইটো আচলতে কোনো উপপথ বা গ্ৰাম্য পথ নহয়। এই পথটো হৈছে 39 নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু গুগলত যদি চাৰ্চ কৰে আপোনালোকে এইটো ওলাব এছিয়ান হাইৱে নাম্বাৰ 1 বুলি। এই ৰাস্তাটো গুগলত চাৰ্চ কৰিলে ওলায়। গতিকে এই এছিয়ান হাইৱে নাম্বাৰ 1 ৰাস্তাটোৰ দুৰৱস্থা চাওক, কেনেদৰে পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈছে আৰু এই পুখুৰী সদৃশ গাঁতত দুৰ্ঘটনা হৈ মৃত্যু মুখত পৰা লোকসকলক দেখা গৈছে, প্ৰমাণ উদাহৰণ আছে। গতিকে এনেধৰণে প্ৰকাণ্ড 39 নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে। ৰঙাজানৰ পৰা নুমলীগড়লৈকে এই 39 নং যি ৰাষ্ট্ৰীয় ঘাইপথ আছে, এই ঘাইপথটো সম্পূৰ্ণ বিধ্বস্ত হৈছে বুলি ক'লেও বেয়া নহ'ব। আচলতে এইটো এছিয়ান হাইৱে নাম্বাৰ 1 গুগলত চাৰ্চ কৰিলে ওলায়। আৰু এই যি 39 নং ৰাষ্ট্ৰীয় ঘাইপথ আছে, এই ঘাইপথতে দিনে নিশাই হাজাৰ গাড়ী চলাচল কৰি থাকে। নুমলীগড় শোধনাগাৰলৈ মালবাহী গাড়ীসমূহ চলি থাকে, টেংকাৰসমূহ চলি থাকে। গতিকে এই যি 39 নং ৰাষ্ট্ৰীয় ঘাইপথটো আছে, এই ঘাইপথটো এই প্ৰকাণ্ড গাঁতত সোমাই বহু লোক দুৰ্ঘটনা হৈ মৃত্যুমুখতো পৰা আমাৰ হাতত উদাহৰণ আছে। মোৰ সৈতে এই অঞ্চলৰ কিছু ব্যক্তি আছে, তেওঁলোকৰ পৰা আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম। দাদা কওকচোন, এই ৰাস্তাটোৰ ওপৰত বহুত দিন হৈ গৈছে, তেওঁলোকক ইমান বাতৰি পৰিৱেশন কৰাৰ পিছতো তেওঁলোকে কিন্তু বনাবলৈ সক্ষম হোৱা নাই। হয়, আপোনালোকে গম পাইছে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ বিভাগৰ গাফিলতি আচলতে বাৰম্বাৰ আপোনালোকৰ সংবাদ মাধ্যমত সম্প্ৰচাৰ হৈ আছে বাতৰিটো। কাৰণ ইয়াত বিভিন্ন ধৰণৰ ডাঙৰ গাড়ীবিলাক আহিছে এই ৰোডেদি। এইটো অলপ ভালকৈ বনাব লাগে, ভালকৈ মেৰামতি কৰিব লাগে, কিন্তু আজি পৰ্যন্ত তেওঁলোকৰ কাণ সাৰ নাই, তেওঁলোকে শুই আছে। PW ডিপাৰ্টমেণ্টৰ গাফিলতি। PW ডিপাৰ্টমেণ্টৰ কাৰণে সদায় সংবাদ মাধ্যমত এই কথাষাৰ কোৱা হৈছে। এই এৰিয়াটোতো কৈছেই, কিন্তু আমাৰ পুৰা মংলাৰ পৰা যিটো পথ গৈছে সেই পথতো ডাঙৰ গাঁত, পুখুৰী সদৃশ গাঁতবিলাক হৈছে। ইয়াৰ ফলত বহুত এক্সিডেণ্টো হৈছে আৰু মৃত্যুবৰণো কৰিছে। আমাৰ এই অলপতে আজি 2 মাহমান হ'ল আমাৰ তাতে ল'ৰা এটা এক্সিডেণ্ট হৈ পিনি মৰিছে। গতিকে আমি প্ৰশাসন যিটো আমাৰ PW ডিপাৰ্টমেণ্ট যিটো আছে, PW যিটো লোকৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ বিষয়াসকলক অনুৰোধ কৰিছোঁ যাতে আপোনালোকে আহি এইবিলাক অলপ দৃষ্টিগোচৰ কৰক আৰু চাই পিনি ভাল ধৰণে আচলতে ৰাস্তাবিলাক বনাই দিয়ক। ডাঙৰ যান বাহনবিলাক আচলতে ইয়াত চলাচল হৈ আছে। নুমলীগড় শোধনাগাৰত ডাঙৰ ইণ্ডাষ্ট্ৰী আছে, সকলোৱে জানে। গতিকে এই ৰাস্তাবিলাক যদি ভাল নাথাকে পুনৰ আকৌ মানে মানুহৰ বিপদ হ'ব। যিসকল শ্ৰমিক ৰাইজ অহা যোৱা কৰে কামৰ কাৰণে, তেওঁলোকৰ কেতিয়াবা মানে মৃত্যুবৰণ কৰিব। গতিকে আমি মুখ্যমন্ত্ৰীৰ ডাঙৰীয়াক দৃষ্টিগোচৰ কৰাইছোঁ যাতে এই ৰাস্তাবিলাক যিমানবাৰ সংবাদ মাধ্যমত প্ৰচাৰ হৈছে, এইবাৰৰ পৰা যাতে ৰাস্তাবিলাক বনি যায় আৰু যিমান শ্ৰমিকসকল আছে ইয়াত যাতে অহা যোৱাৰ ব্যৱস্থাটোতো সফল হয়। আচলতে এনেধৰণে এই 39 নং ৰাষ্ট্ৰীয় ঘাইপথেদি নুমলীগড় যি শোধনাগাৰ আছে, শোধনাগাৰলৈ শ্ৰমিকসকল আহে আৰু সেই শ্ৰমিকসকলেও এই গাঁতত সোমাই তেওঁলোকে দুৰ্ঘটনা হোৱাৰ আমাৰ হাতত উদাহৰণ আছে আৰু মৃত্যুমুখত পৰাও উদাহৰণ আছে। গতিকে লোক নিৰ্মাণ বিভাগ PWD যি ব্যাগম বিভাগ আছে, সেই বিষয়াসকলক বাৰম্বাৰ বাতৰি পৰিৱেশন কৰাৰ পিছতো তেওঁলোকে আজিলৈকে কিন্তু এই পথটি 39 নং যি ৰাষ্ট্ৰীয় ঘাইপথ আছে, আজি পৰ্যন্ত তেওঁলোকে বনাবলৈ সক্ষম নহ'ল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।